নমস্কাৰ, মই এতিয়া চিপাজাৰ কি জেগা এইটো কয় জনসেৱা মই বাপুদেউ ঘৰত ইয়াতে হনুমানৰ এখন আছে তাতে 6 ফুটি না 6 ফুটি হনুমান তেখেতে বহাইছে আৰু এইটো মন্দিৰ বনাই আছে খুব ধুনীয়া। আমি আহিছোঁ তেখেতৰ ঘৰলৈ আৰু তেখেতক এটা মই নাহৰ পুলিও লৈ আহিছোঁ লগতে। আহিছোঁ যেতিয়া বহুত দিনৰ মূৰত কিয়কে তেখেতৰ নাহৰ পুলিটো বোলে মৰি গ'ল, সেই মই আহোঁতে নাহৰ পুলি পালোঁ, ময়ো লৈ আহিছোঁ আৰু বাপুদেউকো দিম। এয়া খুৰীদেউ আছে, এয়া এইফালে এয়া খুৰীদেউ, জয় বজৰংবলী, ভাল কৰক। আৰু জুবিন দাৰ নামত এইটো নাহৰ ফুলি দিছোঁ। জয় বজৰংবলী, জয় শ্ৰীৰাম, জয় ধুনীয়াকৈ যে উজ্জ্বল আত্মা শান্তি পাওক। হয় আৰু তেখেতৰ অৱদান যুগে যুগে থাকিব আমাৰ হয় এই ধৰা নাহৰ আৰু পুলিডাল খুব ধুনীয়াকৈ ৰাখিব লাগিব আমি হিচাপে আমি নাহৰ পুলি হয় স্থাপন কৰি হয় ৰোপণ কৰি সুন্দৰ কৰি ৰাখিবলৈ যত্ন কৰিম আৰু আপোনালোকে আশীৰ্বাদ কৰক যাতে এই পুলিটো সুন্দৰভাৱে লহপহীয়াকৈ বাঢ়ি এটি মানে এডাল মানে সুন্দৰ গাছ হৈ বহু দিনলৈ থাকে, যুগে যুগে থাকে কিয়কে ইয়াৰ পৰিৱেশটো খুব ধুনীয়া। সেইটো কাৰণে আমি আহিছোঁ। ইয়াতে মাইনাহাট আছে আৰু এতিয়া তেখেতৰ মন্দিৰটো বনাই আছে, হোৱা নাই, বহুত কাম বাকী আছে। সকলোৱে আহিব, ৰাইজেও আহিব। ইয়াতে খুব তেখেতে চোৱা চিতাও কৰে, স্থলজাৰো হয়, সেই হিচাপ চোৱাই। তেখেতৰ এটা আসন আছে, আপোনালোকে আহিব, যোগাযোগ কৰিব পাৰে। তেখেতৰ নাম্বাৰ আমি দি দিম। তো এইটো হ'ল তেখেতৰ মন্দিৰ, খুব ধুনীয়াকৈ ইয়াতে ৰাখিছে। আৰু জয় জুবিন দা নামত নাহৰ এটা দিলোঁ আৰু ভাল লাগিছে। আমি অলপ আহিছোঁ তেখেতৰ মন্দিৰত।